নেপেৰা চেষ্টা আৰু আগ্ৰহ থাকিলে সাফল্য যে নিচেই ওচৰতে তাৰ এক জ্বলন্ত প্ৰমাণ হ'ল শামীম আহমেদ আৰু তেওঁ হোজাই জিলাৰ নখুটিৰ এগৰাকী যুৱক আৰু তেওঁ নিজৰ চেষ্টাৰ বলত শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ যি পৰীক্ষা সেই পৰীক্ষাত তেওঁ 11তম তেওঁ স্থান দখল কৰি পেলাই সফলতা অৰ্জন কৰিছে আৰু বিভিন্ন সংবাদ পত্ৰত এই হোজাই জিলাৰ নখুটি অঞ্চলে আচলতে বিভিন্ন বেয়া খবৰে শিৰোনাম দখল কৰাৰ বিপৰীতে এক ভাল খবৰ উদ্ভাসিত হৈছে এই শামীম আহমেদৰ জৰিয়তে আৰু মই উপস্থিত আছোঁ শামীম আহমেদৰ বাসগৃহত আৰু তেওঁ কেনেদৰে এই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অৰ্জন কৰিছিলে তাৰ আমি কিছু কথা জানিম কিন্তু ইয়াৰ পূৰ্বে মই প্ৰাগ নিউজৰ দৰ্শকৰ আগত মই জনাব বিচাৰিছোঁ এইজন শামীম আহমেদে হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান উচ্চতৰ মাধ্যমিক পৰীক্ষাত দ্বিতীয় স্থান আৰু স্নাতকৰ পৰীক্ষাত তেওঁ দ্বিতীয় স্থান লাভ কৰাৰ পাছতেই তেওঁ অধ্যয়ন সমাপ্ত কৰা নাছিলে পৰ্যায়ক্ৰমে তেওঁ বিভিন্ন পৰীক্ষা দিয়াৰ লগতে তেওঁ বি ফাৰ্মা পৰীক্ষাতো তেওঁ উত্তীৰ্ণ হৈ ফাৰ্মাচিষ্টৰ তেওঁ সফলতা অৰ্জন কৰিছিলে তাৰ পাছতে তেওঁ টেটৰ গোটেইকেইটা পৰীক্ষাত LP স্কুলৰ পৰা হাই ছেকেণ্ডেৰীলৈকে যিখিনি তেওঁ টেটৰ পৰীক্ষা সেই টেটৰ পৰীক্ষাখিনিতো তেওঁ সফলতা অৰ্জন কৰাৰ পাছতো তেওঁ দুখনকৈ কিতাপো লিখি উলিয়াইছিলে আৰু তাৰ পাছত তেওঁ তাতে থমকি ৰোৱা নাছিলে আৰু তেওঁৰ যি আগ্ৰহ তেওঁ উচ্চাকাংক্ষা আছিলে আৰু তেওঁ সফলতাক আজৰি অনাৰ যি তেওঁৰ অন্তৰত যি দুৰ্বাহ হেঁপাহ আছিলে সেই হেঁপাহক সৰুগত কৰি তেওঁ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত তেওঁ অৱতীৰ্ণ হৈছিল আৰু 11তম স্থান তেওঁ দখল কৰি এই পিছপৰা অঞ্চল যি হোজাই জিলাৰ নখুটি অঞ্চললৈ তেওঁ সুনাম কঢ়িয়াই আনিছিলে শামীম প্ৰথমতে প্ৰাগ নিউজৰ ফালৰ পৰা তোমাক অভিনন্দন জনাইছোঁ তুমি যি পৰীক্ষাত সফলতা অৰ্জন কৰিছা এই সফলতাক তুমি কি বুলি আখ্যা দিবা সফলতা পাব হ'লে অলপ চেষ্টা কৰিব লাগিব লগতে আমাৰ অপৰচুনিটিটো লাগিব এবিলিটি আৰু অপৰচুনিটিটো একেলগে আহিব লাগিব একেলগে আহিলে তেতিয়াহ'লে আমি ধৰক যিকোনো কামত আমি ছাকচেছ পাম আৰু APSC UPSC দৰে পৰীক্ষাবোৰ ক্ৰেক কৰিব হ'লে আমাৰ অলপ ছেক্ৰিফাইজো কৰিব লাগে ইয়াৰ লগতে আমাৰ হাৰ্ডৱৰ্কো কৰিব লাগে তুমি অকল APSC পৰীক্ষাৰ তুমিতো বি ফাৰ্মাচিষ্টটো তুমি হ'লা তাতো বহুকেইটা পৰীক্ষাত তুমি উত্তীৰ্ণ হ'লা তাৰ পাছতো তুমি অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰতি তোমাৰ কিয় মনটো গুচি গ'ল মই এতিয়া হাইস্কুলত কৰি আছোঁ এছিষ্টেণ্ট টিচাৰ হিচাপে আৰু APSC যিটো সদ্যহতে হৈ গৈছে CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ এণ্ড এলাইড কেডাৰ আণ্ডাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট সেইখনত মই চিলেক্ট হৈছোঁ 11 নম্বৰ ৰেংক আৰু ইয়াত মোৰ মানে ছাৰ্ভিচ কৰা স্ক'পটো মই বেছি পাম আকৌ ধৰক হাইস্কুলত থাকোঁতে মই এবছৰত হাৰ্ডলি আপোনাৰ 1000 ষ্টুডেণ্টৰ কাৰণে মই ছাৰ্ভিচ দিব পাৰিম আৰু মই এজ এ CDPO মই আপোনাৰ এবছৰত মোৰ দেন 10,000 ল'ৰা ছোৱালীৰ কাৰণে মই কাম কৰিব পাৰিম সেইকাৰণে মই সেই ফিল্ডটো মই চুজ কৰিছিলোঁ যি অসম লোকসেৱা আয়োগৰ পৰীক্ষাত তুমি যি উত্তীৰ্ণ হ'লা তুমি কেনেদৰে তুমি নিজকে আগবঢ়াইছিলা তুমি এফালে শিক্ষকতাও তুমি কৰি আছিলা বুলি তুমি প্ৰকাশ কৰিছা কেনেদৰে তুমি প্ৰিপাৰেশ্যন চলাইছিলা প্ৰস্তুতি চলাইছিলা হয় চাকৰি কৰি পেলাই আপোনাৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিলে অলপ সময়ৰ নাটনি হয় মানে টাইম মেনেজমেণ্টটো মেইন থাকে আপোনাৰ ৰাতিপুৱা ধৰক 8টা বজাত স্কুললৈ ওলালোঁ তাৰপিছত স্কুলৰ পৰা আহি পেলাই আকৌ 3টা 4টা বজাত আহি পেলাই ঘৰ পালোঁ ঘৰ পোৱাৰ পিছত বাকী যিখিনি সময় থাকে সেইখিনি সময় ষ্টাডি কৰিব লাগে আৰু ষ্টাডিৰ অবিহনে একো নহয় হাৰ্ডৱৰ্ক কৰিবই লাগিব তুমি কিবা সহায় লৈছিলা নেকি APSC পৰীক্ষাত উত্তীৰ্ণ হ'বৰ কাৰণে কিবা সহায় বুলি মই কোনো কোচিং কৰা নাছিলোঁ খালি মক ইণ্টাৰভিউৰ কাৰণে কোচিং কৰিছিলোঁ ভদ্ৰা IS তাত জেমছ ছাৰ আছিল জেমছ ছাৰে মোক বহুতখিনি সহায় কৰিছে আপোনাৰ মক ইণ্টাৰভিউৰ ক্ষেত্ৰত ছাৰে মোক বহুতখিনি হেল্প কৰিছে মক ইণ্টাৰভিউত তাৰপিছত মই ইণ্টাৰভিউত এপিয়াৰ হ'লোঁ তাৰপিছত মই ৰেংক পাছ কৰিলোঁ আৰু যিসকলে ভৱিষ্যতে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত মানে অৱতীৰ্ণ হ'ব বা হোৱাৰ আশা পুহি ৰাখিছে তেওঁলোকৰ প্ৰতি তুমি কি আহ্বান জনাবা ইচ্ছা থাকিলে অসম APSC বা UPSC দৰে যেনেধৰণে যিকোনো পৰীক্ষা আমি ক্ৰেক কৰিব পাৰিম ইচ্ছা থাকিব লাগিব ডেডিকেশ্যনো থাকিব লাগিব লগতে ছেক্ৰিফাইচো কৰিব লাগে বহুত আপোনাৰ হাৰ্ডৱৰ্ক কৰিব লাগিব মেইন কথা হ'ল আপোনাৰ ইচ্ছা থাকিলে পৰা যায় শামীম আহমেদে ইচ্ছা থাকিলে সকলো সম্ভৱ সেই কথাষাৰে তেওঁ ব্যক্ত কৰিছে আৰু তেওঁৰ যি সফলতা নখুটি অঞ্চলৰ বিভিন্ন লোকৰ মাজত আচলতে যথেষ্ট উৎসাহৰ সৃষ্টি কৰিছে তেওঁৰ এগৰাকী ইয়াত যুৱক আছে সেই যুৱকৰ পৰা মই জানিব বিচাৰিম শামীম আহমেদৰ সফলতাৰ বিষয়ে তেওঁ কেনেদৰে প্ৰভাৱান্বিত হৈছে কি ক'বা হয় আমি বহুত আনন্দিত হৈছোঁ মোৰে ফ্ৰেণ্ড হয় তেখেত আমাৰ নখুটি এটা পিছপৰা জেগা যদিও ইয়াৰ পৰা মোৰ বন্ধু হয় তেখেতে APSC সদ্যগত হৈ যোৱা পৰীক্ষাৰ মাজত 11 নম্বৰ স্থান দখল কৰি উত্তীৰ্ণ হৈছে সেয়ে আমি ইয়াত নখুটিবাসী ৰাইজে খুবেই আনন্দিত হৈছোঁ
তেওঁৰ মাতৃ এগৰাকী শিক্ষয়িত্ৰী আৰু সেই শিক্ষয়িত্ৰীৰ পুত্ৰ শামীম আহমদে সফলতা অৰ্জন কৰিছিলে আচলতে মাতৃ আছে আমাৰ ওচৰত আমি তেখেতৰ পৰা জানিব পাৰিম পুত্ৰৰ সফলতাত কি ক'ব এইবাৰ সদ্যহতে হৈ যোৱা APSC পৰীক্ষাত মোৰ শামীম আহমেদ মোৰ পুত্ৰ হয় তেওঁ APR হৈছিলে এইবাৰ 11 নম্বৰ পজিশ্যনত তেওঁ পাছ কৰিছে স্থান লাভ কৰিছে গতিকে সেইফালৰ পৰা এগৰাকী মাতৃ হিচাপে মই মানে নথৈ আনন্দিত হৈছোঁ তেওঁ অকল নিজৰ পৰিয়ালৰ কাৰণে নহয় নিজৰ কাৰণে নহয় সমগ্ৰ অঞ্চলবাসীৰ কাৰণে তেওঁ গৌৰৱ কঢ়িয়াই আনিছে তাৰ কাৰণে মই বিশেষকৈ বেছিকৈ আনন্দিত হৈছোঁ ভাবিছিলনে আপোনাৰ পুত্ৰই মানে অকল ধৰক শিক্ষকতাও কৰি আছিলে সাধাৰণতে সকলোৱে ভাবে যে শিক্ষকতা কৰিলোঁ মানে চাকৰি পাইছোঁ চৰকাৰী চাকৰি পাইছোঁ দৰমহা পাইছোঁ হৈ যাব কিন্তু তাতো তেওঁ মানে ক্ষান্ত নাথাকি থমকি নৰৈ পেলাই তেওঁ অসম লোকসেৱা আয়োগৰ দৰে পৰীক্ষাটো তেওঁ অৱতীৰ্ণ হ'ল আৰু সফলতা অৰ্জন কৰিলে না ভাবিছোঁ মানে আশাও আছে তাৰ ওপৰত দেউতাকৰ আশা বা আমাৰ পৰিয়ালৰ জানো ই বহুত পৰিশ্ৰম কৰে ই এনি টাইম মানে লাগিয়ে থাকে লেবাৰ কৰিছে গতিকে কষ্টৰটো ফল এটা আছেই কষ্ট কৰিলে বিনিময় পোৱা যাবই আছে কিবা এটা পাব সেই হিচাপে মানে আগৰ পৰা ভাবিছোঁ কিবা এটা পাব লাগে হ'ব লাগে আৰু গতিকে আশাটো মানে এতিয়া মানে কামত লাগিছে ফলৱৰ্তী হৈছোঁ আৰু সেইফালৰ পৰা নথৈ আনন্দিত হৈছোঁ উঠি অহা নৱপ্ৰজন্মই যদি শামীম আহমেদৰ দৰে ত্যাগ স্বীকাৰ কৰি পেলাই নিজৰ সফলতাৰ ক্ষেত্ৰত আগবাঢ়ি যায় নিশ্চয় সফলতা তেওঁৰ সেইসকল ছাত্ৰ ছাত্ৰী বা উঠি অহা নৱপ্ৰজন্মৰ কাৰণে হাতৰ মুঠিতেই যে হ'ব সেয়া নিশ্চিতভাৱে প্ৰমাণ কৰিলে এই শামীম আহমেদে